Welcome to our channel. মোৰ নাম সাবৰিনা বেগম আৰু আপোনালোকে চাই আছে মোৰ চেনেলটো। ইয়াত MCQ ক্লাছ কৰা হ'ব। ক্লাছ 10 যেটো সোশ্যাল স্টাডি আছে, সোশ্যাল স্টাডিৰ 3টা পার্ট হয়। তাৰ ভিতৰত এটা হ'ল হিষ্ট্রি পার্ট আৰু ইয়াত চ্যাপ্টাৰ নাম্বাৰ 1 MCQ বিষয়ে ইয়াত আলোচনা কৰা হ'ব। আশা কৰো ভালে আছে আপোনালোক। আৰু ইয়াত নতুন MCQ লেসন ওয়াইজ MCQ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব। এতিয়া বলা আৰম্ভ কৰিম। ক্লাছ 10 MCQ সোশ্যাল স্টাডিৰ হিষ্ট্রি পার্টৰ চ্যাপ্টার 1 MCQ। চ্যাপ্টার 1 নাম হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন। প্ৰথম কোৱেশ্চনটো হ'ল বংগভংগ কেতিয়া কৰা হৈছিল? 1903 চনত, 1905 চনত, 1907 চনত, 1911 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি 1905 চনত। কোৱেশ্চন নাম্বাৰ 2, বংগভংগৰ সময়ত ভাইচৰয় কোন আছিল? অপশন এ লর্ড মাউন্টব্যাটেন, অপশন বি লর্ড কার্জন, অপশন ডি লর্ড রিপন আৰু অপশন সি লর্ড রিপন, অপশন ডি লর্ড হার্ডিংস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি লর্ড কার্জন। কোৱেশ্চন নাম্বাৰ 3, স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য কি আছিল? বিদেশী সামগ্ৰীৰ ব্যৱহাৰ, অপশন নাম্বাৰ বি ইংৰাজ চৰকাৰৰ সমৰ্থন, অপশন সি বিদেশী সামগ্ৰী বয়কট কৰি স্বদেশীয় সামগ্ৰী ব্যৱহাৰ, অপশন ডি নতুন দল গঠন। শুদ্ধ উত্তৰটো হ'ব অপশন সি বিদেশী সামগ্ৰী বয়কট কৰি দেশীয় সামগ্ৰী ব্যৱহাৰ। কোৱেশ্চন নাম্বাৰ 4, স্বদেশী আন্দোলনৰ মূল শ্লোগান কি আছিল? অপশন এ বৰ্তমানৰ স্বাধীনতা আমাৰ জন্মগত অধিকাৰ, অপশন নাম্বাৰ বি বিদেশী সামগ্ৰী বয়কট কৰা, অপশন সি নিজ দেশক ভাল পোৱা, অপশন ডি স্বশাসন আমাৰ লক্ষ্য। শুদ্ধ উত্তৰটো হ'ব অপশন বি বিদেশী সামগ্ৰী বয়কট কৰা। Our next question is question number 5, বংগ বিভাজনৰ ফলত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছত কিহৰ উদ্ভৱ হৈছিল? অপশন এ কংগ্ৰেছৰ পতন, অপশন বি মডাৰেট আৰু এক্সট্ৰিমিষ্ট বিভাজন, অপশন সি মুসলিম লীগ, অপশন ডি ভাৰত চৰকাৰৰ আইন। শুদ্ধ উত্তৰটো হ'ব অপশন বি মডাৰেট আৰু এক্সট্ৰিমিষ্ট বিভাজন। কোৱেশ্চন নাম্বাৰ 6, হৈছে জাতীয় শোক দিৱস কেতিয়া পালন কৰা হয়? অপশন নাম্বাৰ এ 16 অক্টোবৰ 1905, অপশন নাম্বাৰ বি 16 আগষ্ট 1905, অপশন নাম্বাৰ সি 16 জানুৱাৰী 1905, অপশন নাম্বাৰ ডি 16 নৱেম্বৰ 1905। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ এ 16 অক্টোবৰ 1905। Our next question is question number 7. Question number 7 টো হ'ল স্বদেশী আন্দোলন কিমান দিন ধৰি চলিছিল? অপশন নাম্বার এ 5 বছর, অপশন নাম্বার বি 6 বছর, অপশন নাম্বার সি 7 বছর, অপশন নাম্বার ই 8 বছর। অপশন নাম্বার সি 7 বছর। স্বদেশী আন্দোলন 7 বছৰলৈকে চলিছিল।
1905 পৰা 1911 চনলৈ এই স্বদেশী আন্দোলনটো চলে আৰু 1911ত গৈ স্বদেশী আন্দোলনৰ অন্ত পৰে। Next question is question number 8. বংগ বিভাজনৰ বিৰোধিতা কেতিয়া এই সিদ্ধান্ত ৰোধ কৰা হৈছিল? 1906 চনত, 1911 চনত, অপশন নম্বৰ সি 1915 চনত, অপশন নম্বৰ ডি 1920 চনত। উত্তৰটো হ'ব অপশন নম্বৰ বি 1911 চনত। Our next question is 9 number. Question number 9. মুসলিম লীগ কোন চনত গঠন হৈছিল? মুসলিম লীগটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বংগ বিভাজনৰ যিটো লেসন আছে আমাৰ স্বদেশী আন্দোলনৰ তাত মুসলিম লীগটো এটা গুৰুত্বপূৰ্ণ মানে কোৱেশ্চন দৰকাৰী কোৱেশ্চন এইটো ইয়াৰ বিষয়ে জানিব লাগে। ইয়াৰ এমসিকিউ এটা দিয়া হৈছে ইয়াত মুসলিম লীগ কোন চনত গঠন হৈছিল? অপশন নম্বৰ এ 1905 চনত, অপশন নম্বৰ বি 1906 চনত, অপশন নম্বৰ সি 1911 চনত, অপশন নম্বৰ ডি 1916 চনত। উত্তৰটো হ'ব 1906 চনত, অপশন নম্বৰ বি 1906 চনত। মনত ৰাখিব। Our next question is question number 10. কোন গভৰ্ণৰ জেনাৰেলে বংগ বিভাজন ৰোধ কৰিছিল? অপশন নম্বৰ এ লৰ্ড কাৰ্জন, অপশন নম্বৰ লৰ্ড মিন্টো বি, অপশন নম্বৰ সি লৰ্ড হাৰ্ডিং, অপশন নম্বৰ ডি লৰ্ড চেমস্ফৰ্ড। মনত ৰাখিব কোনটো গভৰ্ণৰ জেনাৰেলে বংগ বিভাজন কৰিছে আৰু কোনজনে বংগ বিভাজন কৰা নাই। question number 10 কোন গভৰ্ণৰ জেনাৰেলে বংগ বিভাজন ৰোধ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি লৰ্ড হাৰ্ডিংছ। মনত ৰাখিব শুদ্ধ উত্তৰটো হ'ব লৰ্ড হাৰ্ডিংছ। আৰু এটা কথা মনত ৰাখিবা কোনজন গভৰ্ণৰ জেনাৰেলৰ দিনত বংগ বিভাজনটো কৰা হৈছিল? লৰ্ড কাৰ্জনৰ দিনত। যদি ভিডিঅ'খন ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু যদি কমেন্ট কৰিবা আৰু এনেকুৱা যদি আৰু ভাল এমসিকিউ লাগে এনেকুৱা যদি ক্লাছ 10 আৰু ভাল এমসিকিউ লাগে তেনেহলে কমেন্ট কৰিব আৰু শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।